যিসকলে ব্যৱসায় কৰে তেওঁলোকেহে বুজি পায়। এইবোৰ দেখিছে চব স্পেয়াৰ ডেট গুচি গৈছে এইবোৰ, আৰু এনেকুৱা বহুত মাল পেলাই দিছে স্পেয়াৰ ডেট যোৱা মাল। গতিকে ব্যৱসায় কৰা এইটো সহজ কথা নহয়। কিমান যে মাল স্পেয়াৰ ডেট হৈ যায়, কিমান বস্তু পেলাব লগা হৈ যায়। বহুতে কৈ থাকে যে দোকানীবোৰৰ বহুত লাভ হয়, কিন্তু দোকানীবোৰেহে জানে কিমান লাভ হয়, এটা বস্তু বিকিলে কিমান লাভ হয়। 10% ডিছকাউণ্ট পোৱা যায় এটা যিকোনো বস্তু এটা বিকিলে। গতিকে চাওক এতিয়া কিমান মাল মানে পেলাব লগা হৈছে, স্পেয়াৰ ডেট গৈছে চাওকচোন। এইবোৰ চব স্পেয়াৰ ডেট গৈছে চব। এইটো দাম কিমান আছে জানে? ইয়াৰ দাম আছে আপোনাৰ 310 টকা। 310 টকা লাভ যদি হয় আপোনাৰ 10-20 টকা, কিন্তু পেলাব লগা হৈছে যে 310 টকা। আৰু এইটো দাম আছে চাওক। ইয়াৰ দাম আছে, এইটো চেম্পু হয়, ক্লিয়াৰ চেম্পু। ইয়াৰ দাম 65। ইয়াৰ দাম আছে 135। আৰু ইয়াৰ দাম আছে 45। আৰু এইটো দাম আছে 199, মানে 200 টকাই। চাওক কিমানবোৰ বস্তু এতিয়া পেলাব লগা স্পেয়াৰ ডেট গৈছে। সকলোৱে কৈ থাকে যে দোকানীবোৰে বহুত লাভ কৰে, কিন্তু দোকানীবোৰেহে জানে যে কিমান লাভ হয়, কিমান লোকচান হয়।